Question number 1, the integer মানে অখণ্ড সংখ্যা, the integer between -2 and 1 is অর্থাৎ -2 আৰু 1 ৰ মাজত থকা অখণ্ড সংখ্যাটো হ'ব কি হ'ব -2 আৰু 1 ৰ মাজত এই যে আমি অলপতে আলোচনা কৰিলোঁ চাবা ইয়াত থাকিল 0 এইপিনে 1 এইপিনে 2 3 এনেকৈ দিলা এইপিনে -1 -2 -3 যে নহওক বা -2 আৰু 1 ৰ মাজত থকা লাগে এইটো -2 এইটো তাৰপিছত 1 এইটো গতিকে -2 আৰু 1 ৰ মাজত থকা অখণ্ড সংখ্যা দুটা আছে -1 আৰু 0 আছে গতিকে ইয়াতটো -1 নাই ইয়াত অকল 0 আছে গতিকে এইটোৱে হ'ব -2 আৰু মানে 1 ৰ মাজত থকা অখণ্ড সংখ্যাটো হ'ব 0 বি নম্বৰ শুদ্ধ হ'ব 0টো আছে -6তকৈ ডাঙৰ অখণ্ড সংখ্যাটো কি হ'ব ইয়াত আছে -7 -7টোতো -6ৰ বাওঁফালে যাব গতিকে এইটো সৰু হ'ব -9টো বাওঁফালে যাব এইটো সৰু হ'ব 0টো -6ৰ ৰাইট চাইডে থাকিব সোঁফালে থাকিব হয়নে গতিকে এইটো শুদ্ধ হ'ব তুমি যদি এইপিনে যদি ভৰাই দিয়া এইটো -4 -5 -6 গতিকে -6তকৈ ডাঙৰ এই 0টো হ'ব কাৰণ 0টো সোঁফালে আছে -6ৰ সোঁফালে আছে এইটো গতিকে 3 নম্বৰটো চাবা ইয়াত ইংলিছটো কোৱা নহ'ল যিয়ে নহওক দ্য ইণ্টিজাৰ গ্ৰেটাৰ দেন -6 ইজ গতিকে -6তকৈ গ্ৰেটাৰ কোনটো হ'ব এইটো 0 আৰু দ্য ইণ্টিজাৰ বিটুইন -2 and 1 ইজ এইটো 0 Question number 3, which numbers on the number line are represented by the symbol this সংখ্যা ৰেখা ডালত এই চিনটোৱে কি সংখ্যা নিৰ্দেশ কৰিব লিখা চাবা এই চিনটো এইটো চিন এইটো চিন এইটো চিন এই চিনটো তিন জায়গাত আছে এইটো -4 নিৰ্দেশ কৰিছে গতিকে কি সংখ্যা নিৰ্দেশ কৰিব এইটো হৈছে -4 গতিকে এইটো -4 আৰু কি এইটো -1 আৰু 4 এই তিন জায়গাত আছে এই চিনটো গতিকে এইটো হ'ব -4 -1 4 গতিকে এইটো আনসাৰ হ'ব -4 -1 আৰু 4 এইটো 4 -4 -1 4 Question number 4, represent the following numbers on a number line সংখ্যা ৰেখাত তলৰ সংখ্যাবোৰ সংখ্যা ৰেখাত বহুৱা গতিকে এই নাম্বাৰকেইটা আমি সংখ্যা ৰেখাত বহুৱাব লাগে বলাচোন আমি বহিত পাতি লওঁ এইটো আছিলে এ নাম্বাৰটো আছিলে 7 এইটো আমি সংখ্যা ৰেখাত বহুৱাব লাগে এটা লৈছে সংখ্যা ৰেখা চাবা ইয়াত আমি দিছোঁ 0 এইপিনে 1 2 3 4 5 এনেকুৱা অসীমলৈ গৈছে এইপিনেও -1 -3 -4 -5 এনেকৈ অসীমলৈ যাব এতিয়া আমি 7টো বহুৱাব লাগে এইটো 7 আছে হয়নে গতিকে এইটো হ'ব ইয়াত আমি এটা ৰাউণ্ড চিন দিলোঁ এইটোৱে তাৰপিছত -5 বি নম্বৰটো আছে -5 বি নম্বৰটো -5 এইটো হ'ব -5 গতিকে এইটো হ'ব -5 তাৰপিছত চি নম্বৰটো আছে -3 আৰু 3 চি নম্বৰটো এইটো -3 আৰু 3 অৰ্থাৎ +3 এইটো তাৰপিছত ডি নম্বৰটো আছে -5 এইটো 0 এইটো 5 এইটো আছে নেক্সট -4 এইটো 5 0 5 আৰু -4 এতিয়া 5 নম্বৰটো চাবা ইয়াত এডাল নাম্বাৰ লাইন দিছে কি কৰিব কৈছে অবজাৰ্ভ দ্য নাম্বাৰ লাইন শ্বন এবভ এণ্ড আনচাৰ দ্য ফলোইং কুৱেশ্যনছ গতিকে এই নাম্বাৰ লাইনখন অবজাৰ্ভ কৰি কিনে তলৰ প্ৰশ্নবিলাক আমি উত্তৰ কৰিব লাগে চাবা এই কুৱেশ্যনকেইটা চাবা ইফ পইণ্ট A is +3 then which point is -3 write an integers for point C is point D a negative integer or a positive integer which point marked on this number line has the least value arrange the numbers indicated by points in a ascending order ওপৰৰ সংখ্যা ৰেখাডাল লক্ষ্য কৰা আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া এই নাম্বাৰ লাইনৰ পৰা যদি একেবাৰে কৰি গৈছোঁ চাবা যদি এ বিন্দুটো +3 হয় অৰ্থাৎ এইটো যদি +3 হয় এইটো কি বুলি কৈছে +3 আৰু প্লাছটো নিলিখিলে হয় বাৰু যিয়ে নহওক এইটো যদি +3 হয় তেতিয়া -3টো কোনটো বিন্দুত হ'ব আচ্ছা এইটো যদি 3 হয় তেতিয়াহ'লে এইটো 2 হ'ব এইটো 1 হ'ব এইটো 0 এইটো হ'ব -1 এইটো হ'ব -2 এই 20 জেগাত হ'ব -3 এইটো হ'ব -4 এইটো হ'ব -5 F2 হ'ব -6 এইখিনি হ'ব এতিয়া চাবাচোন যদি এই বিন্দুটো +3 হয় এইটো যদি 3 হয় তেন্তে -3টো কোনটো বিন্দুত হ'ব এই -3টো আমি ক'ত পালোঁ বি বিন্দুটোত পালোঁ এইটো হ'ব বি গতিকে এ নম্বৰটো কি হ'ব বি হ'ব ইফ পইণ্ট এ ইজ +3 দেন হুইচ পইণ্ট ইজ -3 এইটো হ'ব বি চি বিন্দুটোৰ অখণ্ড সংখ্যাটো লিখা চি বিন্দুটোৰ
অখণ্ড সংখ্যাটো লিখা গতিকে এই চি বিন্দু ইয়াৰে অখণ্ড সংখ্যাটো কি হ'ব এইটো +3 বা 3 এইটো 4 এইটো 5 এইটো 6 গতিকে ইয়াৰে অখণ্ড সংখ্যাটো কি হ'ব +6 চি বিন্দুটো গতিকে এইটো হ'ব 6 ৰাইট এণ্ড ইণ্টিজাৰ্ছ 4 পইণ্ট চি এইটো হ'ব 6 চি নম্বৰটো চাবা ডি বিন্দুটোৰ অখণ্ড সংখ্যাটো ধনাত্মক নে ঋণাত্মক এই ডি বিন্দুটো -5 গতিকে এইটো ঋণাত্মক হ'ব গতিকে এইটো ঋণাত্মক এইটো হ'ব ইজ পইণ্ট ডি এ নিগেটিভ ইণ্টিজাৰ অৰ এ পজিটিভ ইণ্টিজাৰ্ছ এইটো হ'ব নিগেটিভ ইণ্টিজাৰ্ছ এইটো নিগেটিভ তাৰপিছত ডি নম্বৰ নামাকৰণ কৰা বিন্দুবোৰৰ ভিতৰত কোনটোৱে আটাইতকৈ সৰু অখণ্ড সংখ্যাটোক বুজায় গতিকে এই যে বিন্দুবিলাক যে আছে এফ ইয়াত আছে এফ ডি বি এইটো 0 বা অ' এই যিখন এইটো নামাকৰণ কৰা হৈছিলে এ চি ই এই বিন্দুকেইটা আটাইতকৈ সৰু কোনটো নামাকৰণ কৰা বিন্দুবোৰৰ ভিতৰত কোনটোৱে আটাইতকৈ সৰু অখণ্ড সংখ্যাটোক বুজায় এই এফ এই যিকেইটা আছে এই এফটো চবতকৈ সৰু কাৰণ -6টো চবতকৈ বাওঁফালে আছে হয়নে গতিকে -6টো চবতকৈ সৰু অৰ্থাৎ এফটো সৰু হ'ব গতিকে এফ বিন্দুটোৱে চবতকৈ সৰু বুজায় গতিকে এইটো হ'ব এফ ডি নম্বৰটো এফ হ'ব বিন্দুবোৰে নিৰ্দেশ কৰা সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা এই যিকেইটা বিন্দুৱে নিৰ্দেশ কৰিছে এই সংখ্যাবিলাক আমি কি কৰিব লাগে ঊৰ্ধ্বক্ৰমত সজাব লাগে ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈকে গতিকে চবতকৈ সৰু এফ বিন্দুটো গতিকে এফ বিন্দু নিৰ্দেশ কৰা সংখ্যাটো চবতকৈ সৰু এফ সৰুৰ পৰা ডাঙৰ গতিকে এফতকৈ ডাঙৰ কোনটো আছে ডি ডিতকৈ ডাঙৰ কি আছে এফ গ'ল ডি গ'ল নেক্সট বি আছিলে বি বাওঁফালৰ পৰা সোঁফালে যোৱা বি তাৰপিছত আৰু নামাকৰণ কৰিছিলে এইটো অ' বিন্দু 0 বা অ' তাৰপাছত এইটো এ তাৰপাছত চি তাৰপাছত ই এৰেঞ্জ দ্য নাম্বাৰ্ছ ইণ্ডিকেটেড বাই পইণ্টছ ইন এচেণ্ডিং অৰ্ডাৰ মানে সৰুৰ পৰা ডাঙৰলৈকে গতিকে ইয়াত আমি লিখি দিলোঁ এফ ডি বি অ' এ চি ই The question number 6. Put greater than or less than symbols in the blank boxes by comparing the pairs of numbers. সংখ্যাবোৰ তুলনা কৰি খালী বাকচত greater than আৰু less than চিন ব্যৱহাৰ কৰা চাবা 0 - 4 আমি জানো 0টো ডাঙৰ -4টো সৰু কাৰণ -4টো 0ৰ বাওঁফালে থাকে সংখ্যা ৰেখাত 0টো ডাঙৰ গতিকে 0 greater than -4 0 আৰু আছে 4টো ডাঙৰ এইটো +4 গতিকে 0টো সৰু 0 less than 4 -3 আৰু +3 -3টো সৰু -3 less than 3 7 - 6 7টো ডাঙৰ -6তকৈ এইটো -1 -3 এইটো চোৱা -1টো ডাঙৰ কাৰণ -1 -3ৰ সোঁফালে থাকে সংখ্যা ৰেখাত এতিয়া -1টো ডাঙৰ -8 -1 এইটো -8টো সৰু -1টো ডাঙৰ গতিকে -8টো সৰু যিহেতু এই চিনটো হ'ব -8 less than -1 তো চাবা 0টো ডাঙৰ এইটো 0 সৰু 4তকৈ 0 less than 4 -3 less than 3 7 greater than -6 -1 greater than -3 and -8 less than -1 তোমালোকৰ যদি পাজল লাগে তেতিয়াহ'লে তোমালোকে এটা কাম কৰিবা এনেকৈ সংখ্যা ৰেখা আঁকি ল'বা এনেকৈ আঁকি লৈ কেনে যিটো সোঁফালে সেইটো যিটো মানে বাওঁফালে থাকিব সেইটো সৰু হ'ব আৰু যিটো সোঁফালে থাকিব সেইবিলাক ডাঙৰ হ'ব এনেকৈ আঁকি ল'বা প্ৰয়োজন সাপেক্ষে এতিয়া কুৱেশ্যন নম্বৰ 7 চাবা এৰেঞ্জ দ্য ফলোয়িং ইণ্টিজাৰ্ছ ইন এচেণ্ডিং অৰ্ডাৰ এইবাৰ আমি এচেণ্ডিং অৰ্ডাৰত লিখিব লাগে অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈকে অখণ্ড সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা সৰুৰ পৰা ডাঙৰলৈকে চাবা এটা আমি লিখি লৈছোঁ সলিউশ্যন 7 নম্বৰ 1 গতিকে চবতকৈ সৰু কোনটো চাবা -1 6 0 3 -3 -2 -7 এতিয়া -7টো চবতকৈ সৰু হ'ব সংখ্যা ৰেখাৰ বাওঁফালে থাকিব গতিকে এইটো হ'ব -7 -7তকৈ ডাঙৰ হ'ব ইয়াত চোৱা নেক্সট হ'ব -3 নেক্সট হ'ব -2 নেক্সট হ'ব -1 নেক্সট হ'ব 0 নেক্সট হ'ব 0ৰ পিছত 0ৰ পিছত কি হ'ব এতিয়া 3 আছে 3 হ'ব 3ৰ পিছত 4 নাই 5 আছে
5ৰ পিছত 6 আছে এটা চোৱা সবতকে সৰু হৈছে -7 আৰু সবতকে ডাঙৰ হৈছে 6 কেটা আছে 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 গতি এটোই হ'ব 2 নম্বৰটো চাবা এটা সবতকে সৰু হ'ব এটো -30 তাৰপিছত সৰু হ'ব -20 তাৰপিছত -10 তাৰপিছত 0 তাৰপিছত 10 20 30 next question number 8 চাবা write all the integers between the given pairs ইয়াতে 0 আৰু 6 ৰ মাজত কি আছে বা -6 আৰু 6 ৰ মাজত কি আছে তলত দিয়া সংখ্যাবোৰৰ মাজত থকা আটাইবোৰ অখণ্ড সংখ্যা লিখা গতিকে 0 আৰু 6 ৰ মাজত কি আছে 1 2 3 4 5 হেগেটা আছে আৰু ইয়াতে কি আছে এটা বা -5 -4 -3 -2 -1 0 1 2 3 4 5 হেগেটা হ'ব গতিকে চাবা লিখি লৈছো লিখা 0 আৰু 6 ৰ মাজত আমি কি অখণ্ড সংখ্যা পাওঁ 1 পাওঁ মানে 1 2 3 4 5 এগেটা পাওঁ আৰু -6 আৰু 6 ৰ মাজত আমি কি পাওঁ চাবা -6 আৰু 6 ৰ মাজত আমি পাওঁ তোমাৰ -5 পাম নেক্সট -4 পাম -3 পাম -2 পাম -1 পাম 0 পাম 1 পাম 2 পাম 3 4 আৰু 5 এগেটা পাম নেক্সট question number 9 চাবা write the integers between -7 and 2 in an ascending order ইবাৰ -7 আৰু 2 ৰ মাজৰ বিলাক লিখিব লাগিব ascending orderত write the largest and the smallest number among them সবতকে ডাঙৰ আৰু সবতকে সৰু কোনটো -7 আৰু 2 ৰ মাজত থকা অখণ্ড সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত লিখা ইহতৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যাটো লিখা গতিকে -7 আৰু 2 ৰ মাজত থকা অখণ্ড সংখ্যাবোৰ কোনবিলাক হ'ব -6 পৰা আৰম্ভ হ'ব -6 -5 এনেকুৱা -7 আৰু 2 ৰ মাজত থকা বিলাক -6 হ'ব নেক্সট -5 হ'ব -4 হ'ব -3 -2 তাৰপিছত -1 তাৰপিছত 0 তাৰপিছত 1 এটা চোৱা আমি এইখিনিৰ পৰা আনসাৰটো কৰিব লাগিব গতিকে দা লাৰ্জেষ্ট নাম্বাৰ বা লাৰ্জেষ্ট ইন্টিজাৰ বুলি দিব পাৰা যে আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যা কোনটো হ'ব এইকেইটা আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যা আটাইতকৈ সফালে এইটো আছে 1 গতিকে 1 সবতকৈ ডাঙৰ হ'ব 1 আৰু আটাইতকৈ সৰু কোনটো হ'ব -6 এইটো সবতকৈ সৰু হ'ব question number 10 write 5 negative integers greater than -12 আমি 5টা নেগেটিভ ইন্টিজাৰ্স লিখিব লাগে যিবিলাক নেকি -12 তকৈ ডাঙৰ হয় অৰ্থাৎ আমি কি লিখিব পাৰো -11 লিখিব পাৰো -10 লিখিব পাৰো -9 লিখিব পাৰো যেহেতু সেইবিলাক -12 ৰ সফালে থাকে হেকানে ডাঙৰ আকৌ সেইবিলাক নেগেটিভ হয় বা -5 -6 -7 সেইবিলাকো লিখিব পাৰি ইয়াত চাবা 12 তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা লিখা গতিকে আমি এটা লিখি লৈছো চাবা 5টা ঋণাত্মক অখণ্ড সংখ্যা -12 তকৈ ডাঙৰ হ'ব লাগিব -11 লিখিব পাৰো -10 লিখিব পাৰো -9 লিখিব পাৰো -8 লিখিব পাৰো -7 লিখিব পাৰো 1 2 3 4 5টা হ'লেই আকৌ লিখিব পাৰা -6 -5 -4 আপোনাৰ -1 লৈকে লিখিব পাৰিবা যি নহওক 5টা লিখিব কৈছে 5টা লিখিলো question number 11 চাবা answer the following by using number line এই number line ব্যৱহাৰ কৰি অৰ্থাৎ সংখ্যা ৰেখা ব্যৱহাৰ কৰি এই কুৱেশ্যনৰ আনসাৰখিনি কৰা write 2 integers which lie just to the left of and just to the right of -3 write the integers which is at a distance of 5 units on the right of -2 write 2 integers which are 3 units away from -3 on both sides equally সংখ্যা ৰেখা ব্যৱহাৰ কৰি উত্তৰ লিখা -3 ঠিক বাওফালে আৰু ঠিক সোঁফালে থকা অখণ্ড সংখ্যা দুটা কি গতিকে আমি সংখ্যা ৰেখা আমি চাই লওঁ চাবা তেতিয়া সোনকালে বুজি পাবা এইটো চোৱা আমি সংখ্যা ৰেখাডাল এদৰে আঁকি লৈছোঁ -3 ঠিক বাওফালে এইটো হ'ল -3 ঠিক বাওফালে আৰু ঠিক সোঁফালে থকা সংখ্যা দুটা বাওফালে আছে -4 আৰু সোঁফালে আছে -2 গতিকে এটা হ'ব -4 and -2 অসমীয়াত লিখিবা -4 আৰু -2 এইটো হ'ল ঠিক বাওফালে আৰু ঠিক সোঁফালে থকা অখণ্ড সংখ্যা দুটা আমি লিখিলোঁ 2 নম্বৰটো -2 স্থানৰ পৰা 5 একক দূৰত্বত সোঁফালে -2 অৰ্থাৎ এইটো স্থানৰ পৰা -2 এইটো স্থানৰ পৰা 5 একক দূৰত্বত সোঁফালে থকা অখণ্ড সংখ্যাটো কি 5 একক দূৰত্বত সোঁফালে হ'লে এইফালে গতিকে 5 একক 1 2 3 4 5 অৰ্থাৎ এইটোত গতিকে এইটো সংখ্যাটো কি
3 অখণ্ড সংখ্যাটো 3 এইটো হ'ব 3 -2 স্থানৰ পৰা 5 একক দূৰত্বত সফালে থকা অখণ্ড সংখ্যাটো 3 এইটো হ'ল -3 স্থানৰ পৰা 3 একক সমদূৰত থকা -3 স্থানৰ পৰা 3 একক সমদূৰত্বত থকা দুয়োফালৰ অখণ্ড সংখ্যা দুটা কি দুয়োফালে সমান সমান দূৰত্বত থাকিব লাগিব -3 স্থানৰ পৰা 3 একক দূৰত্বত থকা এইটো -3 স্থানৰ পৰা অৰ্থাৎ ইয়াৰ পৰা 3 একক সমদূৰত্ব দুয়োফালে এইপিনেও গতিকে বাওঁফালে আহিলে 1 2 3 অৰ্থাৎ এইটো -6 পাম আমি আৰু সোঁফালে গ'লে 1 2 3 0 পাম গতিকে দুয়োফালৰ অখণ্ড সংখ্যা দুটা কি এটা হ'ব -6 এটা হ'ব 0 গতিকে 3 নম্বৰটো হ'ব -6 and 0 মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া ভিডিঅ'টো ইমানে আছিলে পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম এতিয়া ভিডিঅ'টো চোৱাৰ বাবে